ৰহস্যময় অসমৰ এটা নতুন ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। আমি আহিছোঁ পঞ্চতীৰ্থ দৰ্শনৰ দ্বিতীয় খণ্ডলৈ। ইয়াত আছে আপোনাৰ কমলেশ্বৰ মন্দিৰ, আৰু কমলেশ্বৰ মন্দিৰৰ সন্মুখত আছে এটা পুখুৰী, আৰু পুখুৰীটো আছে সম্পূৰ্ণ পাহাৰৰ ওপৰত। এই পুখুৰীটোক শিৱকুণ্ড বুলি কোৱা হয়, আৰু ইয়াৰ সবিশেষ আমি আমাৰ দিলদাৰ পৰা জানিম। কুণ্ডটো কেতিয়া নিৰ্মাণ কৰা হৈছিল? এইটো তোমাক যে কৈছোঁ যে লক্ষীসিংহৰ 1774 খ্ৰীষ্টাব্দত ইয়াতে দুৰ্গা মন্দিৰটো প্ৰতিষ্ঠা কৰিছে। নকুছিৰ পৰা আনি মানে স্থানান্তৰ মন্দিৰ। তাৰে আগতে প্ৰতাপ সিংহই ইয়াতে বহুখিনি মঠ মন্দিৰৰ পুনৰ নিৰ্মাণৰ কাম কৰিছিল। ঠিক তেনেকুৱা কৰি এই পুখুৰীটো প্ৰতাপ সিংহই খান্দিছিল। এই পুখুৰীটোৰ এটা বৈশিষ্ট্য আছে যে নামনিৰ যিবিলাক ধৰা কুঁৱা বা নদী খাল বিল এইবিলাকৰ পানী শুকাই যায়, ইয়াত কিন্তু তেনেকুৱা চিষ্টেম নাই। ইয়াত 12 মাহে পানী থাকে। আৰু আগৰ দিনত মানে যেতিয়ালৈকে পাব্লিক হেল্থৰ ৱাটাৰ ছাপ্লাই সেইটোৰ ব্যৱস্থা নাছিল, সেই সময়ৰ কথা কৈছোঁ মই। সেই সময়ত এই পুখুৰীৰ পানীয়ে ভগৱানক স্নান কৰোৱা, ভোগ ৰন্ধা, পূজাৰীয়ে গা ধোৱা, তীৰ্থযাত্ৰী ভৰি হাত ধোৱা, এইবিলাক কামত ব্যৱহাৰ হৈছিল। এইটো পানী তুমি 12 মাহে কম বেছি পৰিমাণে পাবাই। ইয়াৰে আন এটা বৈশিষ্ট্য হ'ল কি, এই কোণাটোত যেতিয়া খৰালি কাল হয় পানীটো কিছু তলত যায় যদিও শেষ নহয়, তলত গ'লেও তাত এটা ঘৰিয়াল আকৃতিৰ শিল ওলায়, মানে আছেই। পানীত এতিয়া ডুব গৈ আছে, সেই শিলটো দেখা যায়। সেই শিলটোৰ হোল কৰা আছে, মুখৰ মাজেৰে বিন্ধা এটা আছে, সেইফালেৰেও পানী আহে। অনুমান কৰা হয় তেনেকুৱা চাৰিওদিশত 4টা শিল থাকিব লাগে, আৰু সেই 4টা শিলৰ মাজেৰে পানীটো আহি থাকে। পাহাৰৰ পানীটো সেই শিলৰ মাজতে আহি জমা হয়, ইয়াতে জমা হয়। এইটো এটা চিষ্টেম কৰা হৈছিল, আৰু তেনেকুৱা চিষ্টেমত এই পুখুৰীটো খনন কাৰ্য কৰি পেলাই নিৰ্মাণ কৰিছিল। আৰু পূব দিশৰটোহে ওলাই, আমি বেলেগৰ মুখে মুখে শুনি আহিছোঁ, কোনো পুথিত লিখা নাই। কিন্তু ইয়াতে তেনেকুৱা 4টা শিল চাৰিওদিশে থকা বুলি এটা জনবিশ্বাস। এই পুখুৰীটোৰ পাৰতে এই পুখুৰীটো শিৱকুণ্ড বুলি কোৱা হয়। ইয়াৰে কাষতে আছে এইটো কমলেশ্বৰ মন্দিৰ। এই কমলেশ্বৰ মন্দিৰটোৰ আমি জনামতে পুষ্প পাহাৰত আছিল, পুষ্প পাহাৰৰ পৰা ইয়াতে আনি প্ৰতিষ্ঠা কৰিছিল। পুষ্প পাহাৰ বোলে আমাৰ মানুহে বহুত নাজানে, কোন জাগাত আছিল? এই পুষ্প পাহাৰৰ এতিয়া কোনো ঠিকনা নাই। পুষ্প পাহাৰৰ নামবিলাক চেঞ্জ হৈ গৈছে। বহুত মানে দিন গৈ থাকিলে বস্তুবিলাকৰ চেঞ্জ হৈ যায়তো কিছুমান ঠাইত। অনুমানিক সেইটো কোনোৱে ক'ব নোৱাৰে। তাৰমানে বৰ্তমান প্ৰজন্মই কোনোৱে নাজানে পুষ্প পাহাৰখন ক'ত আছে। ঠিক তেনেকুৱা কৰি কুশীনগৰ, যি ঠাইত বুদ্ধদেৱৰ মৃত্যু হৈছিল, কুশীনগৰৰ এতিয়া কোনো চিনচাপ নাই। কিন্তু হাজোত বুলি সকলোৱে কয়। হাজোত কুশীনগৰ আছিল, কুশীনগৰৰ কাষতে সীমাতে এডাল গছৰ তলত বুদ্ধদেৱৰ মৃত্যু হৈছিল। সেই অনুমানিক হিচাপে কুশীনগৰখন পটনিকে ধৰা হৈছিল। যিটো আপোনাৰ হাজো ব্লক আছে, হাজো পুলিচ ষ্টেচন আছে, সেইখিনিৰ পৰা কুশীনগৰ হিচাপে ধৰা হৈছিল বোধ হয়। কিন্তু কুশীনগৰ নামে এখন নগৰ আছিল, মতবাদ আছে, আৰু বুদ্ধদেৱৰ মৃত্যু বহুতে কয় গোৱাত হৈছিল, কিন্তু গোৱাত নহয়। আজিও যিখিনি বুদ্ধ ধৰ্মাৱলম্বী লোক আহে হাজোত, তেওঁলোকে মহামুনি বুলি মাধৱত বিচাৰে। অৰ্থাৎ তেওঁলোকৰ যিজন বুদ্ধ গুৰুজনা, তেওঁৰ মৃত্যু হাজোত হোৱা বুলি তেওঁলোকে এতিয়াও বিশ্বাস কৰে, আৰু তেওঁলোকে এতিয়াও বুদ্ধদেৱক মাধৱত বিচাৰে। আৰু এই যে কমলেশ্বৰ মন্দিৰটো, এই কমলেশ্বৰ মন্দিৰটো 101 ফুট হ'ব শিৱলিংগটো। আৰু আপোনাৰ এই মন্দিৰটোত ধৰক অন্য মন্দিৰৰ দৰে ভোগৰ ব্যৱস্থা নহয়। ইয়াতে দৈনিক নিত্য পূজা হয়। এই পূজাটো ৰাতিপুৱা ফুল বেলপাত আনি ভগৱানক পানীৰে স্নান কৰাই বা গাখীৰ ঢালি তাৰপিছত ফুল বেলপাতেৰে পূজা কৰা হয়, চাকি ধূপ জ্বলাই। তেনেকুৱা কৰি নিত্য পূজা হৈ থাকে। আৰু এই মন্দিৰটোৰ নামত এভাগ ভোগ কেদাৰ মন্দিৰৰ লগতে অৰ্পণ কৰা হয়। ইয়াতে কোনো ধৰণৰ তীৰ্থযাত্ৰীৰ ভোগৰ ব্যৱস্থা নহয়। যি ভোগ আহে কেদাৰৰ নামতে আহে, কেদাৰতে বনোৱা হয়। কিন্তু কমলেশ্বৰ বাবাৰ নামত তাত সেই কেদাৰতহে ভোগটো অৰ্পণ কৰা হয়। ভোগৰ ব্যৱস্থা ৰখা নাই। ইয়াতে তোমাৰ শিৱৰাত্ৰিৰ দিনা গাখীৰ ঢালে মানুহে বহুতে, কোনোবাই গাখীৰ নহ'লে পানী হ'লেও ঢালিব পাৰে। তাৰোপৰি বেলপাত, ধতুৰা ফুল, আকান ফুল, এনেধৰণৰ ফুল ইয়াতে দিয়া হয়। ইয়াতে বেলপাতৰ মালা দিয়া হয়। ভাংটো যদিও ইয়াতে অৰ্পণ কৰা হয়, কিন্তু ভাংটো ইয়াতে ব্যৱহাৰ নহয়। মেইনলি ভাংটো কেদাৰ মন্দিৰতে ব্যৱহাৰ হয়। এইখিনি আমাৰ কমলেশ্বৰ মন্দিৰৰ বিষয়ে।